দোকানলৈ অহা সময়তেনো এই গৰুটো আহিব লাগে নে? ই আহিছে বুলি গম পোৱা হলে নাহিলোৱে হেতেন নহয় মই। দোকানলৈ আহিবলৈ আৰু সময় বিচাৰি নাপালে এইজনীয়ে। মোৰ পিছে পিছেহে ওলাবহি লাগে নে? দতি বস্তু কেইটামান লাগিছিলে, দি লওকহিচোন মোক পটাপট, বেলেগ মানুহ নাহোতেই। দৌতি, মোক প্ৰথমে দি লওক, এফালে যাবলগীয়া আছে, মোৰ খৰধৰ হৈছে অলপ। কুকুৰ মেকুৰী মানে একেটা সময়তে ওলালেহি, সেইকাৰণে ওপৰা-ওপৰি। জবা দোকানত লাভ হোৱা দেখি মানে ময়ো এবাৰ ঘুগুনি পকৰি বিক্ৰী কৰিব লাগে। বিকিব লাগিব তেনেকুৱা। আমিও পদূলি মুখতে খুলিম। তাই সিহঁতৰ পদূলি মুখত, আমি আমাৰ পদূলি মুখত। বছ, তুমি বনাবা, বিক্ৰী কৰা আৰু ধন ভৰালীৰ দায়িত্ব মোৰ। পদুমি কলৈ গ'লেগে হয়? মোৰ ভাগৰ মুঠা কামুনিটো ভালেই নহ'ল দেখোন। কিবা এটা কৰি আৰু 20 টকা এটা ব্যৱস্থা কৰি দেচোন, তেতিয়াহে ভাল হ'ব এইবোৰ কামনি চামনি। নহ'লে খোৱা নোখোৱা একেই হৈ থাকিব পদুমি। শুন, যাচোন যা, চোলা এখন আনি দিলে নমৰো নহয় তই। বাপে নাই কাৰণেহে আজি তোক পঠিয়াবলগীয়া হৈছে। আজিয়ে লাষ্ট, যা, আজিৰ পৰা নপঠিয়াওঁ। জেঠাইক আৰু 20 টকা এটা নোখোৱালৈকে নেযায় আজি মুঠতে ঘৰলৈ। খুৱাই বোৱাই সোনকালে পঠিয়াই দিব আকৌ ঘৰলৈ, নহ'লে কেনেকুৱাজনী কৰি আছে দেখিছচোন, উঠিও নেযায় চুঠিও নেযায়। কাম নাই নি আপোনাৰ আৰু? কি দৰকাৰ পৰিছিলে চুলাই খাবলৈ ঘৰলৈ মাতি মাতি আনিবলৈ? নেযাওঁ মই, য'ৰ পৰা যেনেকৈ আনি খুৱাই থাকক। আজিলৈকে চুলাই গোন্ধটোকে লৈ পোৱা নাই মই, মোক আকৌ চুলাই আনিবলৈ ভাতিলে যাবলৈ দিছে। দৰকাৰ পৰিছে। পদুমি, অ পদুমি, তই আজি ভকত মাতি ককৰ্থনা কৰিলি, কলৈ গ'লিগে মোক ইয়াত বহুৱাই? বৰ আপদ এটা চপাই ললো দেই। ক'ৰ পৰা আনি দিওঁ বাৰু মই পটককে এতিয়া? অকলে মানুহজনীক জুহাল কৰাত বহুৱাই যাবলৈও নোৱাৰিছো। ধতি, পিঁয়াজ জুখি হ'ল যদি আৰু মটৰ 5 কেজি এটা জোখক। দৌতি, মোলৈ মটৰ 10 কেজি জোখক। লাহে লাহে কৰ দুইটাই। মায়ে দেখোন আগতে ঘৰত মটৰ এটা খাবলৈ মন গ'লেও নিবলৈ নিদিয়ে। ঘুগুনি দেখোন দেখিবই নোৱাৰে। ই আকৌ মটৰ 10 কেজিকে কি কৰিবলৈ নিছে? এই চিকটিজনীয়ে আকৌ 5 কেজিকে মটৰ কি কাৰণে নিবলৈ লৈছে? দুটা মানুহৰ কাৰণে। আগতে 4টা মানুহ থাকোঁতে এটাও বস্তু আধা কেজিতকৈ ওপৰত নি পোৱা নাই। মটৰ জুখি হ'ল, এইবাৰ আৰু কি লাগে ক? আলু 5 কেজি জুখিব, আৰু লগতে ৰিফাইন তেল 3 বটল, 1 লিটাৰটো। মোলৈ আলু 10 কেজি আৰু ৰিফাইন তেল 6 বটল, 1 লিটাৰটো। তহঁত দুটাই একেখন সকামৰ কাৰণে বেলেগ বেলেগকে বজাৰ কৰিবলৈ অহা যেন লাগিছে অ। অথনিৰ পৰা একেবোৰ বস্তুকে লৈ আছা দুটাই ভাগে ভাগে। কথাটো কি হয়? লোকৰ কথা নাজানো। মই হ'লে দোকান দিবলৈ বজাৰ কৰিছো। কি? ঘুগুনি এনেকে যদি সদায় বনাই ন, ঘৰলৈ নিম বুলি ভাবি থাকিলেও কিন্তু নিবলৈ নোৱাৰিব আকৌ এদিনো। চব বিকি যাব। সঁচাকে ঢেৰ ভাল হৈছিলে নে? ঘৰলৈ নিয়াৰ কথা নেভাবো বাৰু, বিকি গলেই হ'ল। একদম মজা হৈছিলে বাই। মোৰ পইচা থকা হলে আৰু 20 টকা খালোহেঁতেন। চম্পা খুইদেউ আহিলি নি? কি নিবলৈ আহিছ ক? হে, আজি আমাৰ ইহঁতৰ দেউতাকে মাংসটো আনিবলৈ পাহৰিলে বুজিছ। দেচোন পকৰি 20 টকা, মাংস সলনি ভাতৰ লগত পকৰিকে খাওঁগে। বাই একেবাৰে খোৱা জেগাতে শুই লওঁ নিচিনা কৰি আছে দেখোন। ইমানকণ চুলাই ইমানকে নিচা ধৰিলে নে? কি কৰো বাৰু হয়? অ বাই পৰি লবিগে এতিয়া সেইফালে গৈ। পিয়াখনত বহিলচোন, পিয়াখনত বহিল। মাটিত বহিলিগে যে পিয়াখনৰ পৰা গৈ। বহিবলৈ জানিলে মাটিয়েই পিয়া। 20 টকাটো দে, আনিলিগে নে? আজিলে হ'ব আৰু দে, আৰু খাবলৈ নালাগে। বহুত নিচা ধৰিলেতো। ঘৰলৈ নাযাওঁ নি? বৈ থৈ আহোঁগে মই একণ ধৰি। দৰকাৰ হ'লে বিচনাত শুৱাইও থৈ আহিম। যাওঁনে? অথনিপা মই এনেই চিঞৰি থাকিলো নেকি? 20 টকা এটা আনি দে, 20 টকা এটা আনি দে বুলি। এতিয়া আকৌ তই সেই ঘৰলৈ যোৱাৰ কথা ক'বলৈ আহিছ যে মোক? নিচা ধৰিলে কাৰণেহে কৈছো। দোকানলৈ গৈ দিয়া মানুহে নাই আকৌ বাই। আগ পঠিয়াইছো, তাক পঠিয়াইছো, কোনো নাযায়। কাইলৈ খাবিহি আকৌ। সৌ পোনা আহি আকৌ তোক ঘৰত নেদেখিলে খং কৰিব নহয়। মই তালৈ ভয় কৰিম নি? মই তাৰ মাক নে সি মোৰ মাক? ভাত বনা। আজি মই ভাত পানী কি আছে চব খাইহে ইয়াৰ পৰা যাম। দৰকাৰ হ'লে নেযাওঁৱেই, আজি থাকি যাম। কাইলৈ যাম। কি হ'ল? একো নকলি যে? বায়েৰক ভাত এসাঁজো খুৱাবলৈ নোৱাৰ নে? নোৱাৰ যদি এতিয়াই যামগে। পাৰিম অ, কেলে নোৱাৰিমনো ভাত এসাঁজ খুৱাবলৈ। মই শাক পাত গোটাওঁগে ভাত খাওঁ যদি। বহ যা, অকল শাক পাত হ'লে নহ'ব, মাছো লাগিব, মাংসও লাগিব। এইবাৰহে মৰিলো। চুলাই খুৱাবলৈ আনি বৰ ডাঙৰ ভুল কৰিলো দেই আজি সঁচাকে।
এতিয়ালৈকে ঘৰলৈ অহা নাই কলৈ গ'লগৈ আকৌ এই মাজনী আজিও মা ভাগৰ আকৌ বৰ বেয়া স্বভাৱ এটা আছে নহয় আগদিনা খালে পিছদিনা আকৌ খাবলৈ যোৱাগে যাবলিহঁতৰ ঘৰলৈ গ'লগৈ নেকি বাৰু খাই আহিলে আজিও উৎপাত কৰিব এতিয়া যাবলি ঘৰলৈ গৈ মাকো লৈ আহিমগে লগতে যাবলিও আজি গোটেই চোলাই সোপা পেলাই থৈ আহিম মই ল'ৰা মানুহটো হৈ আৰু কৰিবলৈ বেলেগ বিজনেছ বিচাৰি নাপালেহি লোকে যিহকে কয় তাকে কৰিব নিজৰ মগজে একো ঢুকিয়ে নাপায় নে কি এনে এই চবৰ মই ফেচবুক আৰম্ভ কৰা দেখি সিও মোৰ পিছে পিছে আৰম্ভ কৰিলে এতিয়া মই ঘুগুনি দোকান দিবলৈ ওলাই আছো সি একেবাৰে দোকানত মোতকে আগত গৈ উপস্থিত চাম নহয় কেইদিন কষ্ট কৰিবলৈ পায় কুকুৰে ইফালে সেইজনীয়ে মাথাটো গৰম কৰি পেলালে এইফালে এইজনী হৈছে আৰু মই এইভাগে দোকান দিয়া এবেলা দোকানত বহি এবেলা চোলাই খোৱা বোৰক বিচাৰি থাকোঁতে মোৰ সময় যাব চাগে এইবাৰ ইফালে সেইজনীয়ে ঘৰলৈ গৈ মটৰ তিয়ালেগে চাগে ঘুগুনি বনাবলৈ আলু পিঁয়াজ কাটি দিবলৈ কাৰণে গিৰিয়েকডাল আছেই কিহৰ চিন্তা মোৰ তেনেকে খোৱাৰ অভ্যাস নাই এইবোৰ এই পালে ৰঙাটো কেতিয়াবা খাওঁ আৰু লগে সমনীয়াই জোৰ কৰিলে এইখিনি বৰমাই খাবলৈ নিছে নে বৰদেউতা তাইৰ কাৰণে নিবলগীয়া হৈছে চুলাই হিচাপে নহয় বাৰু ঔষধ হিচাপে হাই প্ৰেছাৰ থকা মানুহ যে প্ৰেছাৰটো কণ্ট্ৰল কৰি থাকিবলৈকে মাজে সময়ে খাই থাকিবলগীয়া হয় খোৱা অভ্যাস তাইৰ ভাগৰো নাই এই ভাত লওক প্ৰভু কেইটকা পৰিব এতিয়া এইটো বটলত আইও প্ৰভু মাৰিবলৈ খুজিছে নি বাৰু আপুনি মোক আপোনাৰ পৰানো মই চুলাই পইচা ল'বলৈ পাওঁনে সেইকণ ঔষধ আজি মোৰ নামতে বৰমাক খুৱাক দেচোন দৰকাৰ হ'লে আকৌ নিবহি কিন্তু পইচা পাতি কথা কৈ আপুনি মোক লাজ নিদিব দেই বাৰু তেতিয়াহ'লে আহিছো এইবাৰ দেও যাবলি আমাৰ কণ দে ভালে সময় ৰখিলো দিছো তহঁত দুটা কাৰণে কালিৰ পৰা এক্সট্ৰাকে থৈ দিয়া অকণ আছেই ঘৰৰ ভিতৰত একেবাৰে চুলাই খোৱা মানুহে গুম গুমাই আছে কাক কি কম আৰু নিজৰ ঘৰজনীয়ে খাই আছেহি মা অ' মা অ' মা কোনে কাক চিঞৰি আছে হিনো মাতটো সৌ পোনাৰ নিচিনা লগা নাই নে লাগিছে সৌ পোনাৰ ভাগৰ মাত সেইটো ধৰিবলৈ পাইছো নহয় মই মাক ইয়াত আছেহি বুলি ভাবিছে চাগে সেইদিনা ইয়ালৈ আহি চোলা খাই গৈছিলেহি যে তহঁতি বৰ দেই সেইদিনা বৰ গৰম গৰম কথা কেইষাৰমান কৈছিলে বুলি কোৱা শুনিছো ই মানুহটো আহিছে যেতিয়া সুধিয়ে পেলাওঁগে আজি বেছি উল্টা পুল্টা কৰি থাকিলে ময়ো বাহিৰলৈ গৈ দুচৰমান লগাই থৈ আহিমগে আকৌ তাক আজি সুবিধা পাওঁতে দৰকাৰ হ'লে পিছত ৰাইজৰ আগত আঁঠু ল'লেও ল'ম চোলাই নিচাতে কৈ পাইছিলো বুলি মা অ' মা কি হ'ল মাৰক বিচাৰি আমাৰ ঘৰ পালিহি যে তই তোৰ লগত একো কথা নাই মোৰ মাক আহিবলৈ দে বাহিৰলৈ নহ'লে কিন্তু মই ভিতৰলৈ যাবলৈ পালে চুলাই তোলাই চব বগাই থৈ আহিম কৈ দিলো মাকে কাৰ ঘৰলৈ গৈ কথা মহলা মাৰি আছেগে খবৰ নাই পুতেক মোৰ ঘৰলৈ বিচাৰি আহিছে নাই তোমাৰে শেষৰবাৰ কাৰণে কৈছো ভিতৰলৈ যাবলৈ পালে কিন্তু কথা বেয়া হ'ব তোকো শেষৰবাৰ কাৰণে কৈছো ভালে ভালে আঁতৰি যা মোৰ কামৰ সময়ত দিগদাৰ লগাই নাথাকিবিহি নাই তোমাৰে মোৰ ঘৰত নাই চাগে থকা হ'লে মায়ে ওলাই আহিলেহেঁতেন মোৰ মাতটো শুনি তোৰ এইবোৰ চুলাই বিক্ৰী কৰা ধান্দা দুদিনৰ ভিতৰত মই শেষ কৰি আছো গাঁও বুঢ়াক কৈ চাই থাক দুদিনৰ ভিতৰত নালাগে তোক মই 2 বছৰ সময় দিলো 2 বছৰৰ ভিতৰতো শেষ কৰি দেখুৱা সৌ ল'ৰা মুখত বৰ কথা মোৰ চুলাই বিজনেছ বন্ধ কৰে তাকো গাঁও বুঢ়াক কৈ গাঁও বুঢ়াৰ কথা কওঁতে তাই হাঁহিটো চোৱা ক'ব নোৱাৰি তলে তলে চবকে মেনেজ কৰি থৈছে চাগে এই চবে য'ত খাই পৰি থাকক মই মোৰ কাম আৰম্ভ কৰোঁগৈ এইবাৰ লাজ পাবলৈ অহা আগতেহে হ'ল তই আকৌ হাঁহিহে আহিছ যে গ'ল নাই কুকুৰ পোৱালিটো কি হ'লগে খেলখন নেহাঁহি কি কৰিম বাৰু কি কৈছে জান ই হেনো গাঁও বুঢ়াৰ ওচৰলৈ কমপ্লেইন কৰিবলৈ যায় মোৰ চুলাই দোকান বন্ধ কৰিবলৈ গাঁও বুঢ়াৰ পৰা পুলিচলৈকে মেনেজ কৰি থৈছো তাক খবৰেই নাই মাইকী মানুহজনী হৈ পকৰীকেইটা বনাবলৈ নজনা কথা নে আটা অকণমান ঘুলি পিঁয়াজ জলকীয়া কাটি তেলত দি দিলেই হ'ল হৈ যায় দেখোন পকৰী কোনে ক'লে আপোনাক আটা ঘুলিলে পকৰী হয় বুলি বেচন লাগিব বেচন বন্ধাকবি পিঁয়াজ কেঁচা জলকীয়া মা মছলা সেইবোৰ ঢেৰ কিবা কিবি লাগে তেল বটলে লাগিব আপুনি দেখোন তেলৰ বটল আজিলৈকে আধা লিটাৰতকৈ বেছি আনিয়ে পোৱা নাই তাকো বহুত জোৰ কৰিলেহে কেতিয়াবা বিহুৱে সংক্ৰান্তিয়ে আধা লিটাৰ এটা আনে পাৰিব জানো মোক ইমানখন তেলৰ বটল যোগাৰ কৰি দিবলৈ দোকানখন দিয়াৰ পিছত আকৌ ঘৰত সেই তেল নহ'লে বইল খাই থৈ দিয়া আগতে পকৰী বইল কৰি বিক্ৰী কৰিবলৈ নোৱাৰি আকৌ ইমানকে লাগে জানো সেইবোৰ অতো
প্ৰথমতে বস্তুখিনি যোগাৰ কৰি লওঁতে খৰচা ভালে কেইটকা আছে কি বুলি ভাবিছে এই ৰ'বা তেতিয়াহ'লে জবা আহিলক আজি ঘৰলৈ তাইৰ ওচৰলৈ গৈ কথাবোৰ ভালকে সুধি আহিবগৈ লাগিব এতিয়াহে ভয়টো খাইছে লোকক দিয়া দেখি বৰ সহজ বুলি ভাবিছে জনা আছে এজনে কেইটকালৈকে খৰচ কৰিবলৈ পায় জবাৰ ওচৰলৈ যাওকচোন তাই এগুণত দুগুণ কৰি খৰচৰ কথা কৈ দিব একেবাৰে কোচ খাই গুচি আহিব লাগিব ঘৰলৈ মাক পুতেক নাথাকোতে ধুনীয়া কেইজোপামান উঘালি আনি থৈ লওঁ বটল এটাত পানীখিনি সুমিয়াই শিপাখিনিৰ সৈতে জুবুৰিয়াই থৈ দিম তাৰপিছত দিনৰ ভাগ দিনে মিহি মিহিকে কাটি ঘুগুনিৰ ওপৰত ছটিয়াই বিক্ৰী কৰিম এই আধা পাগলীজনীয়ে সঁচাকে মটৰ বইল কৰিলে দেখোন ইমান সোপাকে মটৰ বিকি নগলে কি কৰিব বাৰু তাই খুটুং খাটাং কৰি থকা শুনিছিলো পদূলি মুখলে প্লাষ্টিকৰ টেবুল চকী নিলেই পায় কিনো কৰে আজি চাই থাকোচোন মনে মনে নাই নহ'বগে আজি মোৰ দোকান দিয়া কেলে মই আকৌ তোৰ দোকানলৈ যাওঁ বুলিহে ভাবিছিলো পইচা 20 টকা লৈ অপেনিং কৰিবলৈ তোৰ ঘুগুনি টেষ্ট কৰিবলৈ কেলে নিদিলি মা ঘৰলৈ নাই অহা আজি ৰাতিপুৱাই ওলাই গ'ল এফালে গৈছিলো আছে নেকি বুলি চাবলৈ তাতো নাই কি কৰিবি আৰু কাইলৈ পৰা দিম একেবাৰে বুজিছ আজি ইমান খৰধৰকে নহ'বগে 3:30 বাজিলেই দেখোন হ'ব দে নহ'লে কাইলৈ পৰা দিবি আকৌ চাৰিআলিফালৰ পৰা আহোঁগে ব'ল গাড়ীখন লৈ আহ গৈ আছো যাম বুলি ভাবি আছিলো মই একদম মন নোযোৱা হৈছে ঘৰত থাকিবলৈ পুৰিলেও মজা লাগিছে ন খাই মইতো জ্বলা দিয়া ঘুগুনি খাই এনেও বহুত ভাল পাওঁ আৰু কিবা খাবি নি তহঁত দুজনীয়ে আলু চব খোৱা তই মোক পেট ভৰাবলৈ নোৱাৰ বোপাই দে নহ'লে আৰু দুটা মোক আৰু নালাগে দেই এতিয়ালৈকে 50 টকামান খালোৱেই খোৱা এইটো তোমালোকৰ পকৰি ঘুগুনি খোৱা বয়সেই আমি তোমালোকৰ দিনত কিমান খাইছিলো মা তাই ভাত খাই গ'লহি নে নাই খোৱাহি ঢেৰ ভিৰ মাৰিছে হেনো দোকানত আহিবলৈকে সময় নাপালে আকৌ তই টিককে গৈ ভাতকেইটা দি থৈ আগে যা ভোকে লাগিছে চাগে বেচেৰীজনীও ঢেৰ মানুহ তাইৰ দোকানত সেইফালৰ পৰা আহো নহয় মই দেখি আহিছো আঁতৰৰ পৰা চৌত চাউল কেইটা দিওঁতে ভগৱানৰ নাম ল'বি কৃষ্ণ 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 বুলি 3 বাৰ মই কি কৰোঁ জান চাউল কেইটা চৌত দিয়া আগতে দীঘলকে উশাহটো টানি লওঁ তাৰপিছত একেবাৰে শেষতো চাউল চৌত পৰালৈকে উশাহ নহলাওঁ কৃষ্ণ কৃষ্ণ বুলি ভগৱানৰ নামকে লওঁ সেয়াহে লখিমী চৈত্য তোৰ গাত দেখোন সেইবোৰ একো গুণেই নাই চৌটো আনি গজংকে বহাই দিলি বৰ অলক্ষী দেই তই বছ ইমানকণহে কাম দোকান আৰম্ভ হৈয়ে গ'ল আৰু মোৰ কাষ্টমাৰ অহাতহে কথা এতিয়া ছাগলীহে ওলালেহি নে যা ক'ত ইয়ালৈ আহিছ দোকান খুলি থৈছো দেখা নাই হাগি লেতেৰা কৰিবলৈ আহিছ মোৰ ছাগলী সদায় মই এইফালে দিয়ে নিওঁ এইটো মোৰ ছাগলী নিয়া বাটহে তইনো ইয়াত কি কৰিছ টেবুল চেবুল উলিয়াই আজিৰ পৰা এফালে নিনিবি ছাগলী দোকান দিছো মই ঘুগুনি পকৰি আলু চপ পাবি গৰু বাটে ছাগলী বাটে গোটেই দোকানেই দোকান ঐ ভাই দুখ পালি নি উঠ কোনো এইটো গাড়ী চলাবলৈ নজনা গৰুবোৰ এইবোৰ আজিও খাই বৈ ফিটিং তাৰ ঘৰত বিচৰাগে নাই বাৰু মই নেজানো নহয় ওচৰতে সোমাই আছে বুলি তই মোৰ মাত নে মই তোৰ মাত শুনা ৰচোন খং নকৰিবি মাৰক মই ধুনীয়াকৈ নিম বিচনাত শুৱাই থৈ আহিমগৈ অকণমান বেছি হ'ল বাৰু আজি বেছি হৈছে আৰু 20 টকা এটা খাবলৈ থাকিলেই আজিৰ পৰা যদি মাক নি আপুনি এনেকে চুলাই খাবলৈ দিয়ে নহয় কথা কিন্তু বেয়া হ'ব আপুনি মাক অকল বিচনাত শুৱাই থৈ আহিলেগে নহ'ব গোটেই ৰাতিটো ৰখীয়া হৈ থাকিব লাগিব যাওক এতিয়া আমাৰ গৰু ছাগলী কি বান্ধিবলৈ আছে চব বান্ধকগে বল চম্পা খুইদেউ ক ঢেৰ কাম বুজিছ ঢেৰ কাম আজৰিয়ে পোৱা নাই মই ৰাতিপুৱাৰ পৰা যাবা দেখাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোক খা মানে কি ক'বলৈ আছে চিধা চিধিকে ক আজিকালি সেইবোৰ তেৰা বেকা কথা শুনি থাকিবলৈ সময় নাই মোৰ কি হ'ব তোক দেখি ডাঙৰ পোনা ঘৈণীয়ে আকৌ ঘুগুনি পকৰি দোকান খুলিলে আকৌ তাকো তাই জেগাৰ ভিতৰত জেগা বিচাৰি নাপালে নহয় মই ছাগলী অনা নিয়া আকৌ ছাগলী বাটটোতহে খুলি লাগে বাহঁতলত